কালিৰ দিনটোত ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহু ৱাশ্বিংটনত উপস্থিত হৈছিল আৰু তেতিয়াই সমগ্ৰ বিশ্বই ভাবিছিল যে হয়তো আমেৰিকাই ইৰানৰ ওপৰত আক্ৰমণ কৰিব পাৰে আৰু সেই সন্দেহ সঁচা অৰ্থত প্ৰমাণ হ'ল কাৰণ কালিৰ দিনটোত ইৰানৰ ফৰ্ট নাতাঞ্জা আৰু ইস্পাহান এই তিনিটা পাৰমাণৱিক প্ৰকল্পৰ ঘাটিত আমেৰিকাই পোনপটীয়াকৈ বিমান আক্ৰমণ কৰিছে আৰু এই যুঁজখনত আমেৰিকা প্ৰথমবাৰৰ কাৰণে 10 নম্বৰটো দিনত এই যুঁজখনত সোমাই পৰিছে তাতোতকৈ ভয়ংকৰ এটা তথ্য আহিছে আমেৰিকাৰ চোৰাংচোৱাই ক'ব বিচাৰিছে ইৰানে এই যুদ্ধ পৰিস্থিতিৰ মাজতে তেওঁলোকৰ পাৰমাণৱিক যি পৰীক্ষা আছে সেইসমূহ সম্পন্ন কৰিছে কাৰণ দুটাকৈ বিস্ফোৰণ দুটাকৈ জুকাৰণি ইৰানত 5টা দিনত দুটা ভয়ংকৰ জুকাৰণি প্ৰথমতে সন্দেহ কৰা হৈছিল একাংশই সন্দেহ কৰিছে এটো স্বাভাৱিক ভূমিকম্পৰ জুকাৰণি আছিল কিন্তু 15 জুনত প্ৰথমটো জুকাৰণি আছিল 2.5 প্ৰাবল্যৰ এটা ৰিক্টাৰ স্কেলত ইৰাণ কঁপাই গৈছিল ঠিক তাৰ পিছত শুকুৰবাৰে নিশা প্ৰায় 9:30 বজাত স্থানীয় সময় অনুসৰি 5.1 প্ৰাবল্যৰ এটা জুকাৰণিয়ে উত্তৰ ইৰাণ কঁপাই গৈছে অত্যন্ত ৰহস্যজনক কথাটো হৈছে যোনটো স্থানৰ পৰা জুকাৰণিৰ অভিকেন্দ্ৰ পোৱা গৈছে সেই অভিকেন্দ্ৰটো ইৰাণৰ ফৰ্ট পাৰমাণৱিক প্ৰকল্পৰ একেবাৰে কাষত তাৰ প্ৰায় আশংকা কৰা হৈছে কাৰণ ইৰানে প্ৰথমতে এটা কথা স্পষ্ট কৰি দিছিল আমাৰ হাতত অতি কম সময়ৰ ভিতৰতেই পাৰমাণৱিক বোমা নিৰ্মাণ কৰিব পৰাকৈ আমাৰ ওচৰত সামগ্ৰী আছে আৰু 15-20 দিনৰ ভিতৰতেই আমি কেইবাটাও পাৰমাণৱিক বোমা পৰীক্ষা কৰিব পাৰো বা নিৰ্মাণ কৰিব পাৰো এনে ধৰণৰ স্থিতি এনে ধৰণৰ মত প্ৰকাশ কৰিছিল ইৰানৰ ফালৰ পৰা আৰু সেই কথাকে আচলতে ইৰানে আখৰে আখৰে হয়তো এবাৰ প্ৰমাণ কৰিছে যুদ্ধ উত্তেজনাৰ মাজতেই ইৰানত পাৰমাণৱিক পৰীক্ষা কৰা হৈছে বুলি আশংকা কৰা হৈছে আৰু এইটো মোছাদ আৰু আমেৰিকাৰ চোৰাংচোৱা সংস্থাই তথ্য সদৰি কৰিছে তেওঁলোকে কৈছে যে তিনিটা স্থান ইতিমধ্যে কৈছো সেইবোৰ সমূহত ইজৰাইলে ধাৰাবাহিক আক্ৰমণ চলাই আছে ইজৰাইলে ইৰাণ আমেৰিকাও যিদৰে আক্ৰমণ চলাইছে কালিৰ দিনটোত ইয়াৰ আগৰ পৰাই কিন্তু নাতাঞ্জা ফৰ্ট আৰু ইস্পাহান এই তিনিটা পাৰমাণৱিক প্ৰকল্পত ইজৰাইলে টাৰ্গেট কৰিছিল ইজৰাইলৰ টাৰ্গেটৰ পাছত কালি আমেৰিকাও টাৰ্গেট কৰিছে কিন্তু অত্যন্ত ৰহস্যজনক কথা ইৰানৰ কাৰণে ভাল কিন্তু আমেৰিকা আৰু ইজৰাইলৰ কাৰণে প্ৰত্যাহ্বান আহিছে কাৰণ যিখিনি স্থানত আক্ৰমণ কৰিছে ইজৰাইলে ইৰানৰ এই ফৰ্ট পৰমাণৱিক কেন্দ্ৰটোত বোমাৰে যি ধাৰাসাৰ বিমান বিস্ফোৰণ কৰিছিল তাৰ পাছতে এটা কথা ওলাইছে অত্যন্ত সুৰক্ষিত এই ফৰ্ট পাৰমাণৱিক প্ৰকল্পটো ইৰানে অত্যন্ত সুৰক্ষিতভাৱে নিৰ্মাণ কৰিছিল আৰু মূল মাটিৰ পৰা ভূপৃষ্ঠৰ পৰা বহু গভীৰতাত আছে যাৰ কাৰণে বিমান আক্ৰমণ বা মিছাইল আক্ৰমণৰ ফলত এই পৰমাণু কেন্দ্ৰটোৰ কোনো ধৰণৰ ক্ষয়ক্ষতি হোৱা নাই বুলি ইতিমধ্যে চোৰাংচোৱা সমূহে সদৰি কৰিছে তাৰ কাৰণে সন্দেহ প্ৰকাশ কৰা হৈছে তাৰ পৰাই হয়তো ইৰানে তেওঁলোকৰ যি এটো যিটো পৰমাণু কেন্দ্ৰত আছে অত্যন্ত সুৰক্ষিত আৰু ভূ কেন্দ্ৰৰ তলত আছে বুলি কৈছে গভীৰত আছে তাৰ পৰাই তেওঁলোকে পৰমাণু বোমাৰ পৰীক্ষণ কৰিছে যাৰ ফলত উত্তৰ ইৰাণ কপি উঠিছিল শুক্ৰবাৰৰ দিনটোত হেতু সন্দেহ কৰা হৈছে আৰু প্ৰথম অৱস্থাত যদি ক'বলৈ যাওঁ এই যিখিনি স্থান আছে পৰমাণু প্ৰকল্প য'ত কৰি আছে সেহমান বুলি যিখিনি চহৰ আছে সেহমান চহৰতে এই ফৰ্ট প্ৰকল্পটো আছে আৰু সেই অঞ্চলটোৰ পৰা কপনিৰ অভিকেন্দ্ৰটো পোৱাৰ পিছত এটা সন্দেহ প্ৰকাশ কৰা হৈছে যে ইৰানে মনে মনে কামসমূহ কৰিছে কাৰণ তেওঁলোকৰ হাতত কিছুমান অস্ত্ৰ বা যিবোৰ পৰমাণু বোমা নিৰ্মাণ কৰিবলৈ প্ৰয়োজন হয় সেই সকলোবোৰ তেওঁলোকৰ হাতত পূৰ্বৰে পৰা আছিল আৰু তেওঁলোকে সেইভাৱে ইৰাণ আৰু ইজৰাইলক আগতেকৈ সন্মুখতে কৈ দিছিল আক্ৰমণ যিমানেই ভয়ংকৰ নহওক কিয় প্ৰত্যাক্ৰমণ তেওঁলোকে কৰিব আৰু প্ৰত্যাক্ৰমণৰ সময়ছোৱাত তেওঁলোকে পিছলৈ ঘূৰি নাচায় কোনো কাৰণত তেওঁলোকে এটা কথা কৈছিল ইজৰাইলৰ যিজন সৰ্বোচ্চ নেতা আছে খমেনি তেওঁ এটা কথা কৈছিল আল্লাহৰ নাম লৈ আমি যুদ্ধখন আৰম্ভ কৰিছো আৰু আল্লাহৰ নামতে আমি ইহুদীসকলক পৰাস্ত কৰি বিজয় হ'ম এই কথা কৈছিল তাৰ পাছত বাৰম্বাৰ আমেৰিকাৰ ভাবুকি আহিছে তাৰ পাছত বাৰম্বাৰ ইজৰাইলে তেওঁলোকৰ ওপৰত আক্ৰমণ কৰি আছে মুসলিম যিসমূহ দেশ আছিল তেওঁলোকৰ অত্যন্ত বিশ্বাসী সেইসমূহ দেশও তেওঁলোকক বিশ্বাসঘাতকতা কৰিছে কিন্তু তাৰ পাছতো এতিয়ালৈকে যুঁজি আছে আৰু ইৰানৰ যি সুপাৰসনিক মিসাইল আছে সুপাৰসনিক মিসাইলসমূহ ইৰানে এতিয়া এৰি দিবলৈ আৰম্ভ কৰিছে ইজৰাইললৈ আৰু যাৰ ফলত ইজৰাইলৰ সাধাৰণ নাগৰিকৰ লগতে তেওঁলোকৰ বিস্তৰ ক্ষয়ক্ষতিৰ খবৰ লাহে লাহে আহি আছে যাৰ কাৰণে এতিয়া চিন্তাৰ কথা হৈছে কিন্তু ফৰ্ট পৰমাণু কেন্দ্ৰটোৰ ভিতৰত প্ৰকৃততে ঘটি আছে কি ফৰ্ট পৰমাণু কেন্দ্ৰটোৰ এতিয়া ইজৰাইলে মনে মনে এইসমূহ কাম কৰি আছে নেকি হেতুৰ ওপৰত নজৰ ৰাখিছে মোছাদে তীক্ষ্ণ নজৰ ৰাখিছে সন্দেহ প্ৰকাশ কৰিছে ইজৰাইলে ইৰানে যেটো তেওঁলোকৰ পৰাস্ত হোৱাৰ সময় সমাগত আহি পৰিছে তেনে সময়ত হয়তো তেওঁলোকে যিকোনো প্ৰকাৰে এই যুদ্ধখন জিকিবলৈ চেষ্টা কৰিব তাৰ কাৰণে তেওঁলোকে পৰমাণু পৰীক্ষাসমূহ সম্পন্ন কৰিছে নেকি এটো প্ৰশ্ন উত্থাপন হৈছে আৰু এটা কথা
ইতিমধ্যেই আমেৰিকাৰ ভাবুকিক আওকাণ কৰিছে খমেনিয়ে তো বাৰম্বাৰ এটো খমেনিৰ মৰখা বুলি ক'ব লাগিব যদিহে পৰমাণু কেন্দ্ৰসমূহত পাৰমাণৱিক প্ৰকল্পসমূহত এতিয়াও তেওঁলোকে কাম কৰি আছে হেতু খমেনিৰ মৰখা যিমানেই ভাবুকি প্ৰদান নকৰক কিয় কোনো ভাবুকি তেওঁলোকে মানি লোৱা নাই আৰু তেওঁলোকৰ এটা স্পষ্ট কথা যিকোনো পৰ্যায় তেওঁলোকে যুজিব শেষ পৰ্যায়লৈকে যুজিব আত্মসমৰ্পণ খমেনিয়ে নকৰে এটো কথা স্পষ্ট কৰি দিছে ইতিমধ্যেই আন্তঃৰাষ্ট্ৰীয় পৰমাণু শক্তি এজেন্সিও এটো কথা কৈছে যে ইজৰাইলৰ আক্ৰমণত ইৰানৰ পৰমাণু প্ৰকল্পসমূহৰ ভিতৰত কোনো ধৰণৰ ক্ষয়ক্ষতি হোৱা নাই তাৰ পৰা তেজস্ক্ৰিয়তা নিৰ্গত হোৱা নাই বা বিয়পি পৰা নাই তেনে কোনো তথ্য কিন্তু আন্তঃৰাষ্ট্ৰীয় পৰমাণু শক্তি এজেন্সিও এতিয়ালৈকে স্পষ্ট কৰি দিছে কোনো ধৰণৰ তথ্য তেনেকুৱা নাই আৰু ডোনাল্ড ট্ৰাম্পো শনিবাৰ দিনটো এটা অত্যন্ত গুৰুত্বপূৰ্ণ কথা কৈছিল যিজন ডোনাল্ড ট্ৰাম্পক বহুবলকি বুলি ক'ব লাগিব মুহূৰ্তে মুহূৰ্তে তেওঁৰ ৰং সলনি হৈ থাকে 15 দিনৰ সময়সীমা ইৰানক দিছিল কিন্তু 15 দিনৰ সময়সীমা পাৰ নহওঁতে মাত্ৰ দুদিন পাৰ হোৱাৰ পিছতে হঠাৎ কালি আমেৰিকাই ইৰানৰ ওপৰত আক্ৰমণ কৰি দিলে পোনপটীয়াকৈ যুঁজখনত আমেৰিকা সোমাই পৰিল কিন্তু আমেৰিকাই যি কথা দিছিল 15 দিনৰ ডেডলাইন সেই 15 দিনৰ ডেডলাইন পাহৰি আমেৰিকাই হঠাৎ ইৰানৰ ওপৰত আক্ৰমণ কৰিলে আৰু কালিৰ দিনটোত আমি সবিস্তাৰে সেই বাতৰি আপোনালোকক দেখুৱাইছিলো যে বেঞ্জামিন নেতানয়াহু ওয়াশিংটনলৈ যে গৈছে হেতু কিহৰ ইংগিত কিহৰ কাৰণে হঠাৎ এই যুদ্ধ পৰিস্থিতিৰ মাজত বেঞ্জামিন নেতানয়াহু তালৈ যাব লগা হ'ল কি কাৰণত কি আলোচনা কৰিবলৈ তেওঁ তালৈ গৈছে এনেকুৱা ধৰণৰ কিছুমান কথা আহি পৰিছিল কিন্তু তাৰ মাজতেই এতিয়া আমি দেখিছো যে পৰমাণু পৰীক্ষা ইৰানে সম্পন্ন কৰিছে নেকি তাক লৈ প্ৰশ্ন উত্থাপন হৈছে আৰু এই কথাটো ডোনাল্ড ট্ৰাম্পে নিজেই কৈছিল যে ইৰানৰ যিসমূহ পৰমাণু কেন্দ্ৰ আছে যিসমূহ প্ৰকল্পত ইৰানে কাম কৰি আছে সেই প্ৰকল্পসমূহক ধ্বংস কৰি দিব পৰাকৈ ইজৰাইলৰ ওচৰত কিন্তু ক্ষেপণাস্ত্ৰ নাই সেই কথা ডোনাল্ড ট্ৰাম্পে নিজেই সদৰি কৰিছিল তাৰ কাৰণে হয়তো এতিয়া পুনৰ ইজৰাইলৰ ওপৰত ইৰানৰ ওপৰত আমেৰিকাই প্ৰত্যক্ষভাৱে আক্ৰমণ কৰিছে আৰু এইবাৰ হয়তো তেওঁলোকে টাৰ্গেট লৈছে যে পৰমাণু কেন্দ্ৰসমূহ সম্পূৰ্ণভাৱে ধ্বংস কৰি পেলাব কাৰণ যুঁজখনৰ আৰম্ভণিটোৰে আছিল পাৰমাণৱিক চুক্তি আমেৰিকা মতে ইৰানে নকৰা তেওঁলোকৰ সৈতে যি কথোপকথন চলি আছিল সেই কথোপকথনসমূহ বন্ধ কৰা হেতুৱে তেওঁলোকৰ লক্ষ্য আছিল বাৰম্বাৰ ভাবুকি প্ৰদান কৰি থকা হৈছে কিন্তু ভাবুকি প্ৰদান কৰি থকাৰ পাছতো ইৰানে নিজৰ পাৰমাণৱিক কাৰ্যসূচীসমূহ চলাই লৈ গৈছে সেই ধৰণৰ তথ্য ইতিমধ্যেই আমেৰিকাৰ ওচৰত আছে ইজৰাইলৰ ওচৰত আছে চাৰিওফালৰ পৰা ইৰানক ঘেৰি ধৰা হৈছে কিন্তু তাৰ মাজতো ইৰানে নিজৰ কাম কৰি গৈছে কাৰণ ইৰানৰ ওচৰত এতিয়া ৰাছিয়া চীন এইসমূহ দেশ আহি উপস্থিত হৈছে উত্তৰ কোৰিয়াৰ ফালৰ পৰা পোৱা গৈছে যে আমিও আছো ইৰানৰ লগত এনেকুৱা ধৰণৰ কথা আহিছে কিম জং উনে নিজৰ মন্তব্য দিছে তেনেকুৱা যদি পৰিস্থিতিৰ সৃষ্টি হয় যদিহে উত্তৰ কোৰিয়া সোমাবলৈ হয় ৰাছিয়া সোমাবলৈ হয় চীন আহি যদি এখন যুদ্ধত প্ৰত্যক্ষভাৱে সোমাবলগীয়া হয় আমেৰিকা ইতিমধ্যে পোনপটীয়াকৈ প্ৰৱেশ কৰিছে তাৰ মাজত ইৰানে পৰমাণু পৰীক্ষা কৰিছে বুলি খবৰ আহিছে তেনে পৰিস্থিতিত যদি মধ্যপ্ৰাচ্যৰ পৰাই তৃতীয় বিশ্বযুদ্ধ আৰম্ভ হয় তেন্তে আচৰিত হ'বলগীয়া একো নাই কাৰণ সমগ্ৰ দেশসমূহ সোমাই পৰিছে আৰু আমেৰিকাৰ ভাবুকিৰ পাছত সমগ্ৰ ৰাষ্ট্ৰসংঘত থকা যিসমূহ দেশ আছে তেওঁলোকে লাহে লাহে তেহৰানৰ পৰা নিজৰ দূতাবাসসমূহ আঁতৰাই আনিছে দূতাবাসত কাম কৰা লোকসকলক তেওঁলোকে লৈ আনিছে বিষয়ববীয়াসমূহক তেওঁলোকে তাৰ পৰা লৈ আনিছে আৰু তাত থকা সাধাৰণ নাগৰিকসকলক ভাৰতৰ যিদৰে অপাৰেশ্যন সিন্ধু চলাইছে ঠিক তেনেদৰে অন্য দেশসমূহো তেওঁলোকৰ লগত যোগাযোগ কৰি তাৰ পৰা লৈ অনা হৈছে তাৰ ইংগিত এইটো কথাই বুজাইছে যে ইৰানক হয়তো একেবাৰে শেষ কৰি দিয়াৰ ব্লুপ্ৰিণ্ট ৰচনা কৰিছে ইজৰাইল আৰু আমেৰিকাই যি কথা ইতিমধ্যে বিশ্বৰ অন্য দেশসমূহ হয়তো গম পাইছে তাৰ কাৰণে এই ধৰণৰ এটা সংঘাতৰ সৃষ্টি হৈছে কিন্তু তাৰ মাজতেই ইৰানৰ দুটা জুকাৰণি 15 তাৰিখে আৰু এটা শুক্ৰবাৰ দিনটোত এই দুটা জুকাৰণিৰ পিছত কিন্তু মনত প্ৰশ্ন হৈছে যে যুদ্ধ উত্তেজনাৰ মাজতেই ইৰানে কৰবাত নহয় কৰবাত ফৰ্ড হওক বা নাতানজা হওক বা ইস্ফাহান হওক এই তিনিটা পৰমাণু কেন্দ্ৰটোৰ কৰবাত তেওঁলোকে পৰমাণু পৰীক্ষা কৰিয়ে পেলাইছে নেকি কাৰণ আমি আগতে দেখিছিলো যেটা ভাৰতে পৰমাণু পৰীক্ষা কৰিছিল পোখৰাণত তেতিয়া আমেৰিকাৰ স্থিতি আমি দেখিছিলো কোনো কাৰণত আমেৰিকাই অন্য দেশসমূহক পৰমাণু শক্তিধৰ দেশ হ'বলৈ নিদিয়ে ভাৰতৰ ক্ষেত্ৰতো আমেৰিকা ভাবুকি আছিল বাৰম্বাৰ ভাবুকি প্ৰদান কৰিছিল কিন্তু অটল বিহাৰী বাজপেয়ী নিজৰ স্থিতিত অটল আছিল তাৰ পিছত পৰমাণু পৰীক্ষা কৰিলে পোখৰাণৰ পৰা এতিয়া ইৰানেও তেনে পৰিস্থিতিতে হঠাৎ এই পৰমাণু পৰীক্ষা কৰি পেলাইছে নেকি কাৰণ অত্যন্ত এটা স্পৰ্শকাতৰ সময় ইৰানৰ কাৰণে অত্যন্ত এটা ভয়ংকৰ সময় তেওঁলোকৰ কাৰণে তেওঁলোকৰ ওপৰত আক্ৰমণ হৈছে প্ৰত্যাক্ৰমণ কৰি আছে তেওঁলোকে আৰু তেওঁলোকে আল্লাহৰ নাম লৈ যুঁজ আৰম্ভ কৰিছিল বুলি কৈছিল আৰু ইহুদি জাতিৰ বিৰুদ্ধে তেওঁলোকে
মানে ইজৰাইলৰ কথা কৈছে তেওঁলোকে এই যাত্ৰা আৰম্ভ কৰিছিল আৰু শেষ তেতিয়াই কৰিব যেতিয়া ইজৰাইল পৰাস্ত হ'ব এই ধৰণৰ কথা আহিছে তাৰ মাজত ডনাল্ড ট্ৰাম্পে বাৰম্বাৰ ভাবুকি প্ৰদান কৰি আছে বেঞ্জামিন নেতান্যাহু হঠাৎ আমেৰিকালৈ গ'ল আৰু যোৱাৰ দিনাখন নিশাই আমেৰিকাই ইৰাণৰ ওপৰত আক্ৰমণ কৰিলে হয়তো সেই ব্লুপ্ৰিণ্টটো ৰচনা কৰিবৰ কাৰণে বেঞ্জামিন নেতান্যাহু ৱাশ্বিংটনত উপস্থিত হৈছিল আমেৰিকাৰ উপৰাষ্ট্ৰপতিৰ সৈতে বৈঠকত মিলিত হৈছিল উচ্চ প্ৰশাসনিক বিষয়াসকলৰ সৈতে তেওঁলোকে বৈঠকত মিলিত হৈছিল আৰু আমেৰিকাৰ যি দুমুখীয়া স্থিতি আছে হেতু এটা সমগ্ৰ বিশ্বই দেখিছে ভাৰতৰ ক্ষেত্ৰত আমেৰিকাই যি স্থিতি গ্ৰহণ কৰিছে হেতু অত্যন্ত ৰহস্যজনক পাকিস্তানৰ সৈতে হাত মিলাইছে পাকিস্তানৰ মাটি ব্যৱহাৰ কৰি ইৰাণক আক্ৰমণ কৰাৰ সপোন আমেৰিকাই ইতিমধ্যে দেখিছে আৰু আমেৰিকা হয়তো আক্ৰমণ কৰিব আমেৰিকাই এটা আক্ৰমণ ইতিমধ্যে কৰিছে কিন্তু ডনাল্ড ট্ৰাম্পৰ যেটো স্থিতি আছে ডনাল্ড ট্ৰাম্পে জনকা ধৰণৰ কাম এতিয়া কৰি আছে তাক লৈ কিন্তু সমগ্ৰ বিশ্ব সমুদায় চিন্তিত কাৰণ ডনাল্ড ট্ৰাম্পে কালি আক্ৰমণ কৰাৰ পিছত আজি অত্যন্ত ৰহস্যজনকভাৱে এটা কথা ক'লে এতিয়া আমাক শান্তি লাগে যদি তেওঁলোকে ইৰাণৰ ওপৰত আক্ৰমণ কৰিছে তেন্তে কিহৰ শান্তি বিচাৰিছে ডনাল্ড ট্ৰাম্পে তাক লৈ প্ৰশ্ন উত্থাপন হৈ আছে 15 দিনৰ ভিতৰত ইৰাণে কৈছিল যে আমাৰ ওচৰত 15 দিন মাত্ৰ সময় লাগিব 15 দিনত আমি পৰমাণু বোমা নিৰ্মাণ কৰিব পাৰো পৰীক্ষা কৰিব পৰাকৈ আমি সক্ষম হৈ আছো আমি সাজু হৈ আছো দুটাকৈ জুকাৰণি ইৰাণত এটা শুক্ৰবাৰে উত্তৰ ইৰাণখন সমগ্ৰভাৱে কপি উঠিছে 5.1 ৰিক্টাৰ স্কেলত কপিছে উত্তৰ ইৰাণ আৰু যিখন চহৰ আছে সেমনান বুলি কয় এই সেমনানতেই আছে ফোর্থ পাৰমাণবিক প্ৰকল্প ভূমিকম্পৰ যেটো অভিকেন্দ্ৰ বুলি তেওঁলোকে দেখুৱাইছে সেই অভিকেন্দ্ৰটো ফোর্থ পাৰমাণবিক প্ৰকল্পৰ একেবাৰে দাঁতিতে আছে তাৰ কাৰণে সন্দেহ কৰা হৈছে ইৰাণে সমগ্ৰ বিশ্বক আন্ধাৰত ৰাখি আমেৰিকাৰ ভাবুকিক আওকাণ কৰি ইজৰাইলৰ আক্ৰমণক অংগুষ্ঠ প্ৰদৰ্শন কৰি তেওঁলোকে নিজৰ যি অত্যন্ত সুৰক্ষিত ফোর্থ পাৰমাণবিক প্ৰকল্প আছে যেটো সুৰক্ষিত বুলি সমগ্ৰ বিশ্বই কৈছে অন্য নালাগে যি আন্তঃৰাষ্ট্ৰীয় পৰমাণু শক্তি এজেন্সি আছে তেওঁলোকেও কৈছে যে ফোর্থ পাৰমাণবিক প্ৰকল্পটো মাটিৰ পৰা বহু তলত আছে ইজৰাইল আৰু আমেৰিকাৰ বিমান আক্ৰমণ বা মিসাইল আক্ৰমণে বিশ্বৰ ক্ষতি কৰিব নোৱাৰে আৰু এতিয়ালৈকে যিমানকিটা আক্ৰমণ হৈছে কাৰণ প্ৰত্যেক দিনাখনেই ইজৰাইলে কিন্তু ইৰাণৰ এই সমূহ ঘাটিতে আক্ৰমণ কৰি আছে সামৰিক ঘাটিসমূহত আক্ৰমণ কৰিছে লগতে তেওঁলোকৰ শীৰ্ষ পৰ্যায়ৰ 3জনকৈ নেতাৰ ইতিমধ্যে মৃত্যু হৈছে প্ৰথম দিনাখন বাঘেৰ মৃত্যু হ'ল তাৰ 4 দিনৰ পাছতেই আলী সাদমানিৰ মৃত্যু হ'ল তাৰ পৰখি দিনটোত আমেৰিকাৰ ক্ষমা কৰিব ইৰাণৰ চোৰাংচোৱা সংস্থাৰ যিজন মুৰব্বী আছিল তেখেতৰ মৃত্যু হৈছে 3জন শীৰ্ষ নেতাৰ মৃত্যু তাৰ মাজতে ধাৰাবাহিকভাৱে ইৰাণৰ পাৰমাণবিক প্ৰকল্পসমূহত আক্ৰমণ প্ৰথম দিনাখন আক্ৰমণতেই পাৰমাণবিক বিজ্ঞানী হিচাপে প্ৰকল্পত কাম কৰা 6জন বিজ্ঞানীৰ প্ৰাণ গৈছিল আৰু তাৰ পাছতো ধাৰাবাহিক আক্ৰমণ কৰি আছে কিন্তু তেতিয়াও ইৰাণৰ ইমানেই সুৰক্ষিতভাৱে ইৰাণে এই প্ৰকল্পসমূহ ৰাখিছিল কিন্তু কোনো ধৰণৰ ক্ষয়ক্ষতি হোৱা নাই তেজস্ক্ৰিয়তা নিৰ্গত হোৱা নাই বিয়পি পৰা কোনো তথ্য আন্তঃৰাষ্ট্ৰীয় পৰমাণু শক্তি এজেন্সিৰ ওচৰত নাই কিন্তু যুদ্ধ আৰম্ভ হৈ গৈছে আৰু আমেৰিকাৰ পোনপটীয়া প্ৰৱেশে এই যুদ্ধখনক অধিক সাৰপানী যোগাইছে আমেৰিকাই যদি প্ৰত্যক্ষভাৱে আক্ৰমণ কৰিছে এতিয়া ৰাছিয়া বহি নাথাকে কাৰণ পৰহিৰ দিনটোত মস্কোৱে এটা কথা স্পষ্ট কৰি দিছিল যে যদিহে কিবা কাৰণত আমেৰিকাই ইজৰাইলৰ সংগ লৈ পেলাই তেহৰানত আক্ৰমণ কৰে কিন্তু ইৰাণ হৈছে ৰাছিয়াৰ বন্ধু ৰাষ্ট্ৰ তেহৰানে যদি সহায় বিচাৰে তেন্তে ৰাছিয়াৰ সহায়ৰ বাবে আগবাঢ়ি আহিব আৰু যিকোনো মুহূৰ্তত তেওঁলোকে আক্ৰমণ কৰিব পাৰে আমেৰিকা বা ইজৰাইলৰ ওপৰত তেনে যদি পৰিস্থিতিৰ সৃষ্টি হয় তেন্তে অধিক ভয়ংকৰ হৈ পৰিব এই পৰিস্থিতি হেতু আশংকা কৰা হৈছে আৰু ইতিমধ্যেই তৃতীয় বিশ্বযুদ্ধৰ উকমুকনি বুলি চিন্তা কৰি থকা হৈছে এই যুদ্ধখন যদি সঁচাকৈ তৃতীয় বিশ্বযুদ্ধৰ উকমুকনি হয় তেন্তে এটো এটা অখনি সংকেত ইতিমধ্যেই আমেৰিকাই 15 দিনৰ ডেডলাইন বান্ধি দিছিল কিন্তু নিজৰ কথাত অটল থাকিব নোৱাৰিল আমেৰিকাই আগতীয়াকৈ ইৰাণৰ ওপৰত আক্ৰমণ কৰিছে আৰু আমেৰিকাক যিকোনো প্ৰকাৰে আলী আয়াতুল্লাহ খুমেনিক লাগে তেওঁলোকক নিশ্চৰ্ত আত্মসমৰ্পণ বিচাৰি আছিল কিন্তু এতিয়া কি হ'ব হেতু হ'ব লক্ষণীয় কিন্তু জোৰদাৰ গতিত আৰম্ভ হৈছে মধ্যপ্ৰাচ্যৰ যুদ্ধখন আৰু আমেৰিকাৰ প্ৰৱেশে অধিক উত্তেজনাময় কৰি পেলাইছে তাৰ মাজতে খবৰ আহিছে ইৰাণে কৰিছে পাৰমাণবিক পৰীক্ষা